নমস্কাৰ আজি আছে 30 এপ্ৰিল অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও অতি গুৰুত্বপূৰ্ণ অতি ভয়ানক খবৰ মুকলি হৈ আহিছে প্ৰত্যেকটো খবৰ জনাম এই মুহূৰ্তত প্ৰথম খবৰটো আপোনালোকৰ বাবে আগবঢ়াইছে আজিবৰ প্ৰথমটো বৃহৎ ডাঙৰ খবৰ গছপুলি ৰোৱা মহিলাই 15 জুলাইৰ ভিতৰত পাব ধন আপডেট কৰক আপোনাৰ একাউণ্ট প্ৰথমটো ডাঙৰ খবৰ আহি গ'ল এই মুহূৰ্তত লাখপতি বাইদেউৰ অসমৰ লাখ লাখ মহিলাৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ এক বৃহৎ ডাঙৰ ঘোষণা আহি পৰিছে কিয়নো আগন্তুক 15 জুলাইৰ ভিতৰত মহিলাসকলৰ একাউণ্টত ধন সোমাই যাব লাখপতি বাইদেউ ধন বিতৰণৰ বাবে চৰকাৰে পাতিব 3খন বৃহৎ ডাঙৰ সভাত উপস্থিত থাকিলে জুন মাহৰ ভিতৰতে লাভ কৰিব 10,000 কোটি টকা বানপানীৰ আগতে লাভ কৰিব আপোনালোকে 10,000 কোটি টকা এই মুহূৰ্তৰ এক বৃহৎ ডাঙৰ খবৰ জুন মাহৰ ভিতৰত চৰকাৰে প্ৰত্যেকগৰাকী মহিলাৰ একাউণ্টত দিব ধন স্বামীৰ ব্যৱসায়ত খৰচ কৰক গাহৰি আৰু গৰু পালন কৰক ব্যৱসায়ত উন্নতি হ'লে আকৌ পৰৱৰ্তী সময়ত 25ৰ পৰা 50,000 কোটি টকা প্ৰদান কৰিব লাখপতি বাইদেউ আঁচনিক লৈ বিতৰণক লৈ এক ডাঙৰ সিদ্ধান্ত ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ পাছৰ খবৰে এই মুহূৰ্তত বিপদত পৰিব অসমৰ হাজাৰ হাজাৰ লাখ লাখ লোক NRCত আবেদন নকৰা আধাৰ কাৰ্ড পোৱা হাজাৰ হাজাৰ পৰিয়াল চিনাক্ত মুখ্যমন্ত্ৰীৰ নিৰ্দেশত জিলাই জিলাই চলিব এতিয়া আৰক্ষীৰ অভিযান আধাৰ কাৰ্ড থাকিলেই হ'ব পাৰে সন্দেহজনক নাগৰিক আপোনাৰ আধাৰ কাৰ্ড আছে যদিও আপুনিও হ'ব পাৰিব সন্দেহজনক নাগৰিকৰ ভিতৰত বহু সন্দেহজনক নাগৰিকে আধাৰ কাৰ্ড বনাই লোৱাৰ ভয়ংকৰ তথ্য এতিয়া পোহৰলৈ আহিছে NRCত নাম নথকা বহু পৰিয়ালৰ হাতত কেনেকৈ আহিল আধাৰ কাৰ্ড তাক লৈ প্ৰশ্ন হিমন্ত বিশ্ব শৰ্মাৰ নতুন তথ্যৰ ভিত্তিত একশ্যন ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আজিৰ পৰাই একশ্যন আৰম্ভ NRCত নাম নথকা হাজাৰ হাজাৰ আধাৰ কাৰ্ডগৰাকীৰ বিৰুদ্ধে গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্দেশৰ পাছতে ৰাজ্যই সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে এতিয়া অভিযান NRCৰ আবেদন নকৰাকৈ আধাৰ কাৰ্ড লোৱা ব্যক্তিক চিনাক্তকৰণ প্ৰক্ৰিয়া আৰম্ভ ঘোষণা মুখ্যমন্ত্ৰীৰ নিৰ্দেশত এতিয়া অসমৰ জিলাই জিলাই এতিয়া তালিকালৈ সাজু হৈছে আৰক্ষী যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব সন্দেহজনক নাগৰিক অসমত থাকিব যিহেতু নোৱাৰিব এই কথা স্পষ্ট হিমন্ত বিশ্বৰ পাছৰ খবৰ বিপদত গৌৰৱ গগৈ এইবাৰ পাকিস্তানত থাকি আহিছিল নেকি গৌৰৱ গগৈ চিধাচিধি উত্তৰ দিয়ক ছেপ্টেম্বৰলৈ সময় দিছোঁ হিমন্ত বিশ্ব শৰ্মাৰ সক্ৰিয় এই মুহূৰ্তৰ এক ডাঙৰ খবৰ কিয়নো ফাদিল হ'ল গৌৰৱ গগৈৰ পাকিস্তানী লিংক এই মুহূৰ্তৰ ব্ৰেকিং ফাদিল হ'ল গৌৰৱ গগৈৰ পাকিস্তানী লিংক সাংসদ গৌৰৱ গগৈয়ে পাকিস্তানৰ সৈতে ৰখা সুসম্পৰ্কক লৈ ডাঙৰ খবৰ 13 দিনীয়া পাকিস্তানী ভ্ৰমণসূচীৰ বিস্তাৰিত তথ্য দাখিল কৰিলে বিধায়ক দিগন্ত কলিতাই কাৰাচীৰ মাৰিয়াট হোটেলত আছিল গৌৰৱ গগৈ পিছদিনা পুছেয়ালৈ যাত্ৰা কৰিছিল গৌৰৱ গগৈ আৰু ৰাজপথত দুজনকৈ পাকিস্তানী মৌলানাক সাক্ষাৎ কৰিছিল গৌৰৱ গগৈয়ে তৃতীয় দিনা পোচৰত লিড পাকিস্তানৰ কাৰ্যালয়ত সাংসদ সাক্ষাৎ কৰিছিল পেয়সীক ইয়াৰ পিছতে পাকিস্তানৰ উচ্চপদস্থ বিষয়া আলী তাকি শেখৰ সাক্ষাৎ কৰিছিল একেলগে আহাৰ গ্ৰহণ কৰিছিল আৰু আলী তাকিৰ নেতৃত্বত বৈঠকত কেইবাখনো গোপন বৈঠক কৰিছিল বুলিও এক খবৰ তথ্য লাভ কৰিছে আৰু পাকিস্তানৰ ISI কাৰ্যালয়ত সমীপত দেখা গৈছিল গৌৰৱ গগৈ আৰু ফয়জল মছজিদ এক ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল গৌৰৱ গগৈ আৰু গৌৰৱ গগৈক লৈ ফাদিল হৈছে এটাৰ পিছত আনটো তথ্য পাছৰ খবৰটো আপোনাৰ ঘৰত এখন স্কুটাৰ এখন বাইক বা এখন গাড়ী আছে নেকি ভুলতো বাহিৰলৈ নুলিয়াব ডাইৰেক্ট 25,000 টকা জৰিমনা আৰু ডাইৰেক্ট জেল হ'ব যান বাহন বাইক স্কুটি চালকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে ৰাজপথত বাহন উলিয়াবৰ আগত আপুনি 10 বাৰ ভাবক কিয়নো যান বাহন বাইক স্কুটি চালকৰ বাবে এই মুহূৰ্তৰ সৰ্বাততকৈ ডাঙৰ খবৰ ক'ত কিমান টকাৰ জৰিমনা সুৰামুক্ত হৈ গাড়ী চলালে 10,000 টকা জৰিমনা বিহিব আপোনাক হেলমেট নোহোৱাকৈ গাড়ী চলালে 1,000 টকা জৰিমনা লগতে 3 মাহলৈ বাতিল হ'ব আপোনাৰ লাইচেন্স নোহোৱাকৈ গাড়ী চলালে 5,000 টকা জৰিমনা বিহিব ছিট বেল্ট ব্যৱহাৰ নকৰাকৈ আপুনি গাড়ী চলালে 1,000 টকা জৰিমনা তীব্ৰ গতিত বাহন চলালে 2,000 টকাৰ জৰিমনা আৰু বিপদজনক গাড়ী চলালে 5,000 টকাৰ আপুনি জৰিমনা বিহা হ'ব দুচকীয়া বাহনত 3জন উঠিলে 1,000 টকাৰ জৰিমনাৰ সন্মুখীন হ'ব এতিয়া আপুনি পাছৰ খবৰ আধা দামতে ঘৰতে বহি লাভ কৰিব এতিয়া ৰন্ধন গেছ ন্যূনতম এতিয়া মাত্ৰ 250 টকাতে আপুনি চিলিণ্ডাৰ লাভ কৰিব গেছ চিলিণ্ডাৰ এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা 250 টকাত দিব আপোনাক চিলিণ্ডাৰ আধা দামতে ঘৰতে বহি লাভ কৰিব এতিয়া ৰন্ধন গেছত কোনেও ল'ব নোৱাৰিব টকা ৰাজ্যত 250 টকাতে লাভ কৰিব এতিয়াৰ পৰা
ৰন্ধন গেছ চিলিণ্ডাৰ মাত্ৰ 250 টকাতে পাব আপুনি প্ৰতিটো পৰিয়ালে গেছৰ চিলিণ্ডাৰ পাব 250 টকাতে উজ্জ্বলা আঁচনি প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাব ডাঙৰ সুবিধা আৰু লগতে উজ্জ্বলা আঁচনি হিতাধিকাৰী নহ'লেও কম দামতে আপুনি লাভ কৰিব 500-600 টকাতে আপুনি চিলিণ্ডাৰ লাভ কৰিব নিৰ্বাচন পূৰ্বে অসমৰ জনতাক বৃহৎ প্ৰতিশ্ৰুতি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পাছৰ এটা ডাঙৰ খবৰ 6500 লোকক আটক 450 বাংলাদেশ চিনাক্ত অবৈধ বাংলাদেশীৰ বিৰুদ্ধে এতিয়া কঠোৰ হৈছে চৰকাৰ এই মুহূৰ্তৰ ব্ৰেকিং অবৈধ বাংলাদেশীৰ বিৰুদ্ধে এতিয়া কঠোৰ হৈছে চৰকাৰ ইতিমধ্যে 6500 লোকক আটক কৰিছে চৰকাৰে বৰ্তমানলৈকে 450 চিনাক্তকৰণ কৰা হৈছে বাংলাদেশী বুলি ভাৰতত অবৈধভাৱে বাংলাদেশীক উলিয়াই পঠিওৱা হ'ব বুলি এক স্পষ্ট বাৰ্তা লগতে সাজু হৈছে প্ৰশাসন সাজু হৈছে শ বুলডোজাৰ হাজাৰতকৈ অধিক আৰক্ষী ভাঙি পেলোৱা হ'ব সকলো অবৈধ বাসগৃহ এতিয়াৰ পৰা অসমত যিমান বাংলাদেশী মুছলমানে ঘৰ সাজিছে সকলোৰে ঘৰ বুলডোজাৰ লগাই ভাঙি পেলোৱা হ'ব এফালৰ পৰা অসমৰ মুছলমানৰ এতিয়া বাংলাদেশী মুছলমান যি আছে সকলোৰে ঘৰ ভাঙি চূৰ্ণ বিচূৰ্ণ কৰি পেলোৱা হ'ব এক বৃহৎ ডাঙৰ ঘোষণা পাছৰ খবৰটো আহি আছে প্ৰচণ্ড ধুমুহা বজ্ৰপাত ধুমুহা শিলাবৃষ্টি এই মুহূৰ্তত উৎকট গৰম আহিছিল তাৰপিছত আহি গ'ল প্ৰচণ্ড ধুমুহা এলাৰ্ট জাৰি কৰিছে কেইবাখনো জিলাত এই মুহূৰ্তৰ সৰ্বাধিককৈ ডাঙৰ খবৰ হাই এলাৰ্ট জাৰি অসমৰ 26খনকৈ জিলাত বিশেষকৈ ধুবুৰী কোকৰাঝাৰ বঙাইগাঁও গোৱালপাৰা বৰপেটা নলবাৰী কামৰূপ গ্ৰাম্য গুৱাহাটী মৰিগাঁও হোজাই কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং ডিমা হাছাও কাছাৰ শ্ৰীভূমি হাইলাকান্দি যোৰহাট গোলাঘাট শিৱসাগৰ চৰাইদেউ মাজুলী ধেমাজি লখিমপুৰ ডিব্ৰুগড় তিনিচুকীয়াত এলাৰ্ট জাৰি কৰিছে যিকোনো মুহূৰ্তত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ ঘণ্টাত 80 কিলোমিটাৰ বেগত আহিব প্ৰচণ্ড ধুমুহা এই মুহূৰ্তৰ ডাঙৰ খবৰ অষ্টম দৰমহা আয়োগৰ এতিয়া আহি পোৱাৰ পাছতে এতিয়া ৰাজ্যৰ লাখ লাখ কৰ্মচাৰীৰ বাবে আহি গ'ল এক বৃহৎ ডাঙৰ খবৰ কৰ্মচাৰীসকলৰ দুগুণ বোনাছ পাব কিমান দৰমহা বৃদ্ধি হ'ব সবিশেষ জানি লওক আপুনি কৰ্মচাৰীসকলক ডিআৰ বৃদ্ধি আৰু HR বৃদ্ধিৰ পিছত আন এটা উপহাৰ দিবলৈ গৈ আছে দৰাচলতে এই মুহূৰ্তত কৰ্মচাৰীসকলৰ ডিয়াৰনেছ এলায়েন্সৰ বকেয়া পৰিমাণ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰী কৰ্মচাৰী এতিয়া জুন জুলাই আৰু ছেপ্টেম্বৰৰ ভিতৰত কৰ্মচাৰীসকলৰ দুগুণ বোনাছ পাব আৰু চৰকাৰী লাখ লাখ কৰ্মচাৰীৰ ডিএ 28%তকৈ অধিক হাৰত বৃদ্ধি হ'বলৈ গৈ আছে লগতে ঘৰ ভাড়াৰ ভিত্তিও এতিয়া বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু কেন্দ্ৰীয় চৰকাৰৰ পিছতে এতিয়া ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধিৰ